নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্স ইউনিট 2 নাগৰিকত্ব আৰু অধিকাৰ শীৰ্ষক পাঠটোৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায়ে আহি থাকে, চ' ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা পলিটিকেল ছায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্সৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। চ' ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, মৌলিক অধিকাৰৰ অভিভাৱক কোন? উত্তৰ, মৌলিক অধিকাৰৰ অভিভাৱক উচ্চতম ন্যায়ালয়। 2 নম্বৰ প্ৰশ্ন, সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদত নিৰ্দেশনাত্মক নীতিসমূহৰ উল্লেখ আছে? উত্তৰ, সংবিধানৰ 38 নম্বৰৰ পৰা 51 নম্বৰৰ অনুচ্ছেদত নিৰ্দেশনাত্মক নীতিসমূহৰ উল্লেখ আছে। 3 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ সন্নিৱিষ্ট কোনটো অধিকাৰক সংবিধানৰ হৃৎপিণ্ড আৰু আত্মা বুলি কোৱা হয়? উত্তৰ, ভাৰতীয় সংবিধান সন্নিৱিষ্ট সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক সংবিধানৰ হৃৎপিণ্ড আৰু আত্মা বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্স কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 4 নম্বৰ প্ৰশ্ন, মৌলিক অধিকাৰৰ ধাৰণাটো কোনখন দেশৰ পৰা গ্ৰহণ কৰা হৈছে? উত্তৰ, মৌলিক অধিকাৰৰ ধাৰণাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা গ্ৰহণ কৰা হৈছে। 5 নম্বৰ প্ৰশ্ন, কোনটো অনুচ্ছেদৰ জৰিয়তে ভাৰতৰ পৰা অস্পৃশ্যতা বৰণ কৰা হৈছে? উত্তৰ, 17 নং অনুচ্ছেদৰ জৰিয়তে ভাৰতৰ পৰা অস্পৃশ্যতা বাৰণ কৰা হৈছে। 6 নম্বৰ প্ৰশ্ন, বিখ্যাত গোলকনাথ গোচৰ কেতিয়া উত্থাপিত হৈছিল? উত্তৰ, বিখ্যাত গোলকনাথ গোচৰ 1967 চনত উত্থাপিত হৈছিল। 7 নম্বৰ প্ৰশ্ন, বৰ্তমান ভাৰতীয় সংবিধানত কিমানবিধ মৌলিক অধিকাৰ আছে? উত্তৰ, বৰ্তমান ভাৰতীয় সংবিধানত 6 বিধ মৌলিক অধিকাৰ আছে। 8 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ নিৰ্দেশাত্মক নীতিৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা আহৰণ কৰা হৈছে? উত্তৰ, ভাৰতীয় সংবিধানৰ নিৰ্দেশাত্মক নীতিৰ ধাৰণাটো আয়াৰলেণ্ডৰ সংবিধানৰ পৰা আহৰণ কৰা হৈছে। 9 নম্বৰ প্ৰশ্ন, কোনে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক সংবিধানৰ হৃৎপিণ্ড আৰু আত্মা বুলি কৈছে? উত্তৰ, ডক্টৰ BR আম্বেদকাৰে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক সংবিধানৰ হৃৎপিণ্ড আৰু আত্মা বুলি কৈছে। 10 নম্বৰ প্ৰশ্ন, সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে? উত্তৰ, সংবিধানৰ 3য় অধ্যায়ত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে। 11 নম্বৰ প্ৰশ্ন, কোনে নিৰ্দেশাত্মক নীতিসমূহক সংবিধানৰ অভিনৱ বৈশিষ্ট্য বুলি কৈছে? উত্তৰ, ডক্টৰ BR আম্বেদকাৰে নিৰ্দেশাত্মক নীতিসমূহক সংবিধানৰ অভিনৱ বৈশিষ্ট্য বুলি কৈছে। 12 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে সংবিধানৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছে? উত্তৰ, ভাৰতীয় সংবিধানৰ 42তম সংশোধনীৰ জৰিয়তে
সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছে। 13 নম্বৰ প্ৰশ্ন, সংবিধানে লেখ জাৰি কৰাৰ ক্ষমতা কাক প্ৰদান কৰিছে? উত্তৰ, সংবিধানে লেখ জাৰি কৰাৰ ক্ষমতা উচ্চতম আৰু উচ্চ ন্যায়ালয়সমূহক প্ৰদান কৰিছে। 14 নম্বৰ প্ৰশ্ন, কেশৱানন্দ ভাৰতী গোচৰত উচ্চতম ন্যায়ালয়ে সংবিধানৰ মূল গাঁথনিৰ পৰিৱৰ্তনৰ সাধন কৰিব নোৱাৰি বুলি মত প্ৰকাশ কৰিছিল। শুদ্ধ নে অশুদ্ধ? উত্তৰ, শুদ্ধ। 15 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে? উত্তৰ, ভাৰতীয় সংবিধানৰ 4ৰ্থ অধ্যায়ত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। 16 নম্বৰ প্ৰশ্ন, মৌলিক অধিকাৰ কোনে সংশোধন কৰিব পাৰে? উত্তৰ, মৌলিক অধিকাৰ ভাৰতীয় সংসদে সংশোধন কৰিব পাৰে। 17 নম্বৰ প্ৰশ্ন, জন্মসূত্ৰে লাভ কৰা প্ৰকৃত নাগৰিকত্বৰ এটা নীতি উল্লেখ কৰা। উত্তৰ, জন্মগ্ৰহণ কৰা স্থান অনুসৰি নাগৰিকত্ব লাভ। 18 নম্বৰ প্ৰশ্ন, কোন চনত ভাৰতত নাগৰিকত্ব আইন প্ৰণয়ন কৰা হৈছিল? উত্তৰ, 1955 চনত ভাৰতত নাগৰিকত্ব আইনখন প্ৰণয়ন কৰা হৈছিল। 19 নম্বৰ প্ৰশ্ন, চিটিজেনশ্বিপ এণ্ড ছ'চিয়েল ক্লাছ নামৰ গ্ৰন্থখনৰ লিখক কোন? উত্তৰ, চিটিজেনশ্বিপ এণ্ড ছ'চিয়েল ক্লাছ নামৰ গ্ৰন্থখনৰ লিখক হ'ল T.S. মাৰ্শ্বেল। 20 নম্বৰ প্ৰশ্ন, এজন বিদেশীয়ে কিমান বছৰ ভাৰতত বসবাস কৰিলে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে? উত্তৰ, এজন বিদেশীয়ে 7 বছৰ ভাৰতত বসবাস কৰিলে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে। 21 নম্বৰ প্ৰশ্ন, মৌলিক অধিকাৰসমূহ অসীম নহয়। শুদ্ধ নে অশুদ্ধ লিখা। উত্তৰ, শুদ্ধ। 22 নম্বৰ প্ৰশ্ন, কিমান নম্বৰ অনুচ্ছেদৰ পৰা কিমান নম্বৰ অনুচ্ছেদলৈ সমতাৰ অধিকাৰ বৰ্ণনা কৰা আছে? উত্তৰ, 14 নম্বৰৰ পৰা 18 নম্বৰলৈ। 23 নম্বৰ প্ৰশ্ন, মৌলিক অধিকাৰবোৰ অসীম, সঁচা নে মিছা? উত্তৰ, মিছা। 24 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানত সন্নিৱিষ্ট দুটা মৌলিক অধিকাৰ উল্লেখ কৰা। উত্তৰ, ভাৰতীয় সংবিধানত সন্নিৱিষ্ট দুটা মৌলিক অধিকাৰ উল্লেখ কৰা হ'ল সমতাৰ অধিকাৰ আৰু স্বাধীনতাৰ অধিকাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্স কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি এই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে এই বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।